নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে ৮ এপ্ৰিল ২০২৫ অসমীয়াৰ ২৫ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৪:৫৩ আৰু সূৰ্যাস্ত সময় ৫:৩১। আজি হৈছে একাদশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপুনি হয়তো আজি আপোনাৰ আপোনজনক এটা মূল্যৱান উপহাৰ দিব। ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক মধুৰ হৈ পৰিব। আপোনাৰ কাম বন্ধুৰ ওপৰত এৰি নিদিব। আপুনি হয়তো অনলাইন মাৰ্কেটিঙৰ সদ্ব্যৱহাৰ কৰিব পাৰে। ল'ৰা ছোৱালীয়ে বয়োজ্যেষ্ঠৰ সংগ ভাল পাব। আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক আৰু যোগাসন কৰক যাতে আপোনাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পায়। বৃষ ৰাশি। যিটো কাম আপুনি সহজ বুলি ভাবিছিল সেই কামে আজি আপোনাক বহুত অশান্তি দিব। আপোনাৰ আত্মীয়ৰ বাবে কিছু উত্তেজনা হ'ব পাৰে। গালি-গালাজৰ ব্যৱহাৰ পৰিহাৰ কৰক। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অসাৱধান হ'ব পাৰে। আনক সহায় কৰি আপুনি আত্মসন্তুষ্টি অনুভৱ কৰিব। মিথুন ৰাশি। আজি আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। কোনো কাম আনুষ্ঠানিকতা হিচাপে নকৰিব। দুপৰীয়াৰ পিছত হয়তো কিছু আনন্দদায়ক খবৰ পাব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপুনি বস্তুগত সুখবোৰ সম্পূৰ্ণৰূপে উপভোগ কৰিব। কাৰ্যালয়ত সহকৰ্মীসকলৰ সমৰ্থন পাব। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিব। দিনটোৰ প্ৰথমাৰ্ধত নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিলে লাভজনক হ'ব। আজি হয়তো বিশিষ্ট আৰু প্ৰভাৱশালী ব্যক্তিত্বৰ ব্যক্তিক লগ পাব পাৰে। ভৱিষ্যতক মনত ৰাখি নতুন কামৰ দিশে আগবাঢ়িব পাৰে। আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। সিংহ ৰাশি। আপোনাৰ পুৰণি বাকী থকা কামবোৰে হয়তো আকৌ গতি লাভ কৰিব। আপুনি নতুন ব্যৱসায়িক চুক্তি কৰিব পাৰে। আৰ্থিক বিষয়ত আপোনাৰ ভাগ্য ভাল হ'ব। দেউতাকৰ লগত আলোচনা কৰি তেওঁৰ আশীৰ্বাদ লোৱাটো ভাল হ'ব। পাৰস্পৰিক বুজাবুজি আৰু সমন্বয়ে আপোনাৰ বৈবাহিক সম্পৰ্কত বৃদ্ধি পাব। আপোনাৰ প্ৰেমৰ সংগীৰ লগত বিবাহ হ'ব পাৰে। কন্যা ৰাশি। গুৰুত্বপূৰ্ণ কামবোৰ এদিন বা দুদিনৰ বাবে পিছুৱাই দিলে ভাল হ'ব। পেটৰ বিষে আপোনাক অসুবিধা দিব পাৰে। অফিচত আপোনাৰ কামৰ বোজা অত্যাধিক হ'ব। একে কামেই বাৰে বাৰে কৰিব লাগিব পাৰে। মহিলা থলুৱা লোকসকলে নিজৰ সুৰক্ষাৰ প্ৰতি সাৱধান হ'ব লাগে। তুলা ৰাশি। আৰ্থিক বিষয়ত দিনটো অতি শুভ। বিতৰ্কিত বিষয়ত আপুনি জয়ী হ'ব পাৰে। আপোনাৰ খৰচ কমি যাব। চাকৰিটোত আকাংক্ষিত কাম পোৱাৰ বাবে আপুনি উৎকৃষ্ট আৰু আৰামদায়ক অনুভৱ কৰিব। ছ'চিয়েল মিডিয়াত আপুনি অতি সক্ৰিয় হ'ব। প্ৰেমৰ সম্পৰ্কত সমস্যাৰ সন্মুখীন হ'ব পাৰে। বৃশ্চিক ৰাশি। মানুহৰ পৰা সন্মান আশা কৰিব। অফিচৰ কামৰ পৰা ওলাই যাব লাগিব পাৰে। সহকৰ্মীসকলৰ সৈতে আপোনাৰ বন্ধুত্ব বৃদ্ধি পাব পাৰে। আকৰ্ষণীয় কাম কৰাৰ সুযোগ পাব। আপোনাৰ মনটো আনন্দিত হ'ব কাৰণ আপুনি আশা কৰাৰ ধৰণে সকলো হ'ব। আপুনি হয়তো ৰাজনীতিৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিব পাৰে। ধনু ৰাশি। আজি অচিনাকি মানুহৰ লগত বেছিকৈ যোগাযোগ নকৰিব। শিশুৱে পঢ়াৰ পৰিৱৰ্তে আন কামত অধিক সময় খৰচ কৰিব। বন্ধু বান্ধৱীৰ সৈতে ব্যৱসায়িক অংশীদাৰিত্বৰ বিষয়ে আলোচনা হ'ব পাৰে। আপুনি হয়তো সন্ধিয়া খোজ কাঢ়িবলৈ যাব। আপোনাৰ কাম লাহে লাহে সম্পূৰ্ণ হ'ব। মকৰ ৰাশি। আপোনাৰ ভাল উপদেশ মানুহে বুজি নাপাব, গতিকে কাকো অনাকাংক্ষিত পৰামৰ্শ নিদিব। পুৰণি বিবাদ পুনৰ উদ্ভৱ হ'ব পাৰে। আজিৰ পৰা কোনো নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক। পাকঘৰত কাম কৰাৰ সময়ত মহিলাসকলে সাৱধান হ'ব লাগে। অন্যথা কাৰো নিশ্চয়তা নল'ব, লোকচানৰ সন্মুখীন হ'ব পাৰে। কুম্ভ ৰাশি। আজি চাকৰি সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিলে আপুনি সফলতা লাভ কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্ক আনন্দময় হ'ব। আপোনালোকৰ সামাজিক যোগাযোগ আন্তৰিক হ'ব। মানসিক চাপৰ মাজতো কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন উল্লেখযোগ্য হ'ব।
কৰ্মক্ষেত্ৰত বিশেষজ্ঞৰ পৰা নিৰ্দেশনা লাভ কৰিব। আপোনাৰ বহুতো গুৰুত্বপূৰ্ণ কাম নিৰ্ধাৰিত তাৰিখৰ আগতেই সম্পূৰ্ণ হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। অফিচত আপোনাৰ লুকাই থকা শত্ৰুৱে আপোনাৰ বিষয়ে আলোচনা কৰিব পাৰে। আপুনি একেলগে একাধিক কাম চম্ভালিব লাগিব। আইন অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়ে নতুন জ্ঞান লাভ কৰিব। আপোনাৰ দিনটো ব্যস্ততাপূৰ্ণ হ'ব। আপোনাৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ কথাবোৰ জটিল হৈ পৰিব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।